নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি শৰ্ট ৰিলছলে আজি যেহেতু দেওবাৰে বহুত ধৰণৰ কাম ওলাই মই আকৌ কি কাম উলিয়াই লৈছো চকচোন এই বাগানবেলিয়া এইটো কাটিং পুলি এটা মই উলিয়াইছিলো বৰ সৰুতে ডালকেটা আনিছিলো আনি পেলাই এনেকে বালিত মানে পুতি থৈছিলো আৰু ইমান ধুনীয়াকৈ গছজোপা হৈ গল নহয় এতিয়া নিজে উঠাই পেলাই আনিবলৈও ভয় লাগিছে এই দাদাজনক মাতি আনিছো আৰু এটা 20 লিটাৰ টিঙৰ ৰঙৰ টেমা এটা দি দিছো তেওঁ তাতে ধুনীয়াকৈ বালি পচা পাত এইবিলাক দি মেলি মাটিটো হেৰি কৰিলে চাইটো খুব লাহেকৈ উলিয়াইছে দেখিছেনে কাৰণ হিপাটো বহুত তললৈকে গৈছে আৰু তেওঁ কৈছে খুব সাৱধানে এইটো ৰুব লাগিব দাদাই বৰ ধুনীয়াকৈ ৰুই দিছে দুইজোপা একেলগে উঠাই আনি ৰুইছে আৰু বাগানভেলিয়া যেহেতু বৰষুণৰ সিজনত এতিয়া পচাবলৈ ভাল হয় সেইটো কাৰণে বৰ ধুনীয়াকৈ এজোপা বাহিল আৰু তেওঁ খুব ধুনীয়াকৈ ৰুই দিছে আৰু এইফালে চাওক আৰু ইয়াত মই ৰুই দিছো এজোপা বগা লিলি আৰু এজোপা দেখিছে বগা আছিল আৰু এজোপা হৈছে পিংক কালাৰ লিলি নে কি মই নাজানো বাৰু নামৰ পৰা আনিছিলো ধুনীয়াকৈ হৈ গৈছে আৰু এজোপা বাপৰে ইমানেই গধুৰ হ'ল দুইজনে দাঙি নিয়ে দিয়া ৰ'দ পৰা জায়গাত এনেদৰে থৈ দিছো আৰু বাগানভেলিয়া যেহেতু ৰ'দ পৰা জায়গাত থলে বেছি ভাল হয় আৰু ইয়াতে থৈ দিছো ধুনীয়াকৈ ভাল হলে আৰু ফুলিলে আপোনালোকক পুনৰ ভিডিঅটো দেখাম বাৰু তাৰ পাছতে এইফালে এজোপা গছ চাব দেই এইজোপা দেখিছেনে ডেভিলছ বেকবোন এইজোপা এইকেইদিন বৰষুণ পাই ইমান ধুনীয়াকৈ গছজোপা হ'ল নহয় পাতবিলাক যে ইমান ধুনীয়াকৈ হৈছে কমপ্লিট এজোপা হেল্ডি প্লান্ট বুলিয়ে ক'ব পাৰে আৰু এতিয়া মই এই টাবটো ভালদৰে চাফা কৰি মেলি ভালকৈ থৈ দিম আৰু ভিতৰত নি পেলাই নহ'লে ৰ'দত পৰি গছবিলাক মৰিয়ে যাব আজিলৈ আহোঁ বাই